মহানগৰীৰ জাপৰিগড় চাঞ্চলকৰ হত্যাকাণ্ড ভাড়াতীয়াৰ দাৰঘাপত প্ৰাণ গ'ল মালিকৰ কিয় ঘৰৰ মালিক হেমধৰ বৰুৱাক হত্যা কৰিছিল ভাড়াতীয়া ধৰণী ডেকা আৰু তেওঁৰ পত্নীয়ে নিউজ লাইভৰ সন্মুখত ধৰণী ডেকাৰ চাঞ্চলকৰ স্বীকাৰোক্তি পত্নীক দীৰ্ঘদিনে শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ ঘৰৰ মালিক হেমধৰ বৰুৱাৰ বিৰুদ্ধে প্ৰায় ৩-৪ মাহ ধৰি পত্নীক নিৰ্যাতন চলাই অহাৰ অভিযোগ হত্যাকাৰী ধৰণী ডেকাৰ আমি নিজকে দোষী বুলি নাভাবো সাংবাদিকৰ আগত এই মন্তব্য ধৰণী ডেকা আৰু তেওঁৰ পত্নীৰ পুনৰবাৰ জনাইছো চাঞ্চলকৰ স্বীকাৰোক্তি দিছে ইতিমধ্যে ধৰণী ডেকা আৰু তেওঁৰ পত্নীয়ে আমি কোনো দুখ কৰা নাই কোনো ভুল কৰা নাই এই বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছে পতি পত্নীয়ে কিন্তু ঘৰ মালিকক হেমধৰ বৰুৱাক হত্যা কৰিছিল ভাড়াতীয়া ধৰণী ডেকা আৰু তেওঁৰ পত্নীয়ে নিউজ লাইভৰ সন্মুখত ধৰণী ডেকাৰ এই চাঞ্চলকৰ স্বীকাৰোক্তি পত্নীক দীৰ্ঘদিনে শাৰীৰিক নিৰ্যাতন চলাই অহাৰ অভিযোগ ঘৰৰ মালিক হেমধৰ বৰুৱাৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত শেহতীয়া তথ্য জানিবলৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ ঘটনাস্থলীত উপস্থিত থকা য'তে চাঞ্চলকৰ হত্যাকাণ্ড সংঘটিত হৈছিল আমাৰ সাংবাদিক মনোৰঞ্জন দত্তৰ সৈতে মনোৰঞ্জন আপোনাৰ ওচৰলৈ আহিছোঁ কেইবাটাও চাঞ্চলকৰ স্বীকাৰোক্তি দিছে আচলতে এই দম্পতীহালে আৰু বহু তথ্য পোহৰলৈ আহিছে শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিগৰাকী হেমধৰ বৰুৱা মৃত ব্যক্তি তেখেতৰ ভাগিনীয়ে ইতিমধ্যে মন্তব্য কৰিছে অপৰাজিতা চাংকাকতিয়ে এই ঘটনা কেতিয়াও সম্ভৱ নহয় যি অভিযোগ আনিছে কেৱল তাৰ বিপৰীতে এটা মন্তব্য কৰিছে যে যি হত্যাকাৰী দম্পতি সেই হত্যাকাৰী দম্পতিৰ পুত্ৰ ড্ৰাগছত আসক্ত বুলি মন্তব্য কৰিছে আৰু সেই পুত্ৰৰ দোষ জাপিবৰ কাৰণে বা ভাড়া দিবলৈ থকাৰ কাৰণত বা অন্যান্য কাৰণত এই হত্যাকাণ্ড সংঘটিত কৰিব পাৰে বুলি সন্দেহ কৰিছে আৰু যি ইতিমধ্যে অভিযোগ আছে সেই অভিযোগ নৎসাত কৰিছে ভাগিনীয়ে কিন্তু ওচৰ চুবুৰীয়া লোক আহিছে প্ৰত্যেকে মানি ল'ব পৰা নাই এই ঘটনাক লৈ হেমধৰ বৰুৱা কালি যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল অভিযোগ আনিছে হত্যাকাৰী দম্পতীয়ে যে অশ্লীল কিবা কিবি এনেকুৱা ধৰণৰ কথা কৈছে যিখিনি ক'বলৈ অতি বেয়া আপোনালোকে কেনেকৈ পাইছিলে তেখেতক হেমধৰ বৰুৱাক হেমধৰ বচা বৰুৱা অত্যন্ত ভদ্ৰ লোক আছিল তেখেতৰ ক্ষেত্ৰত যি অপবাদ দিছে সেই অপবাদটো কেতিয়াও কোনেও তেখেতক জনা মানুহে বিশ্বাস নকৰে দূৰে দূৰে কোনোবাই ভাবিব হ'ব পাৰে নহ'ব পাৰে সেইটো বেলেগ কথা কিন্তু তেখেতক যোনে চিনি পায় যোনে জানে এই এটা বৃহত্তৰ অঞ্চলৰ মানুহে কেতিয়াও মানি নলয় যে হেমধৰ বচা বৰুৱাৰ নিচিনা এই ৭৯-৮০ বছৰ বয়সীয়া মানুহজনে এই জঘন্য কামটো কৰিব গতিকে এই জঘন্য কামটো তেখেতৰ বয়সৰ বাদেই তেখেতৰ ডেকা অৱস্থাৰ পৰাও তেখেতৰ কোনো ধৰণে কোনো ক্ষেত্ৰতে কোনেও কেতিয়াও দেখা নাই গতিকে এইটো এটা ৰহস্যজনক ঘটনা কি কাৰণে কৰিছে আমি বুজি পোৱা নাই কিন্তু তেখেতক আমি দোষ দিব নোৱাৰোঁ তেখেত আমাৰ দৃষ্টিত এজন সৎ ভদ্ৰ সামাজিক ব্যক্তি বুলি পেলাই মই ক'ব লাগিব হত্যাকাৰী মুখত কালি কোনো অনুশোচনা দেখিবলৈ পোৱা নাই যি অভিযোগ আনিছে আপোনালোকক শুনিছে তেওঁলোকে আত্মসমৰ্পণ কৰিছে থানাত গৈ এতিয়া আইনৰ মেৰ পাছত সোমাই পৰিলে সমগ্ৰ ঘটনা কি ক'ব বিচাৰিব আইনৰ প্ৰতি এতিয়া আইনৰ বিষয়টোতো মই জেনেৰেল মানুহ হিচাপে ক'ব নোৱাৰিম গতিকে এতিয়া আইনে কি ধৰণে কি সাক্ষীবাদী লৈ পেলাই কোন দোষী কিয় দোষী সেইবিলাক আইনৰ হাতত গতিকে সেইটো আইনেই বিচাৰ কৰিব আৰু আইনে উচিত বিচাৰ কৰক আৰু যোনেই দোষী হয় দোষীয়ে উচিত শাস্তি পাব লাগে আৰু এনেকুৱা হ'ব লাগে যে দোষী কোন মই ক'ব যোৱা নাই দোষী কোন হয় আইনে বিচাৰ কৰক আৰু উচিত শাস্তি দিয়ক যাতে সমাজত এই অঘটনবিলাক বেয়া কথাবিলাক যেন বেয়া কাম কৰিবৰ কাৰণে মানুহে সাহস নকৰে সেনেধৰণৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে দোষীজনৰ আৰু সেইটোৱে আমি বিচাৰিছোঁ আৰু এটা হ'ল মানুহজনক মিছা অপবাদ নিদিলেই ভাল পাম কাৰণ মানুহজনক আমি যিসকলে জানো তেওঁক জানো নজনা মানুহৰ ওচৰত মোৰ এটাই অনুৰোধ যে আমি যিসকলে জানি তেওঁৰ বিষয়ে ভাল বুলি কৈছোঁ সেইটোক যেন বিশ্বাস কৰি পেলাই তেখেতক এই অপবাদৰ পৰা মুক্তি কৰে আৰু তেখেতৰ আত্মাই শান্তি পায় বাছ গাঁওবাসী ওচৰ চুবুৰীয়া বা বন্ধুসকলৰ আহ্বান হেমধৰ বৰুৱা কালি অতি দুৰ্ভাগ্যজনক ঘটনা অভিযোগ আনিছে অতি গুৰুতৰ হয় হত্যাকাৰী দম্পতি এইটো অতি মৰ্মান্তিক আৰু অতি দুৰ্ভাগ্যজনক কাৰণ এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় তাকে আমি কামনা কৰোঁ তেখেত এজন অতি সৎ চৰিত্ৰৰ মানুহ আছিলে আৰু তেখেত এই অঞ্চলটোৰ যিমানকেইটা
মানে অনুষ্ঠান আছে প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত হৈ আছিলে তেখেত আমাৰ বিক্ৰমপুৰ এটা উন্নয়ন সমিতি আছে সৰুকৈ হ'লেও সেই তাত বৰ্তমানলৈকে তেখেত প্ৰেচিডেণ্ট আছিলে আৰু জাপৰিগোগ আমাৰ যিখন মানে গ্ৰেটাৰ জাপৰিগোগ এখন উন্নয়ন সমিতি আছে তাতো তেখেত সক্ৰিয় এজন সদস্য আৰু তেখেত আমাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ এজন সক্ৰিয় সদস্য আৰু পূজা কমিটি ৰাস কমিটি ইত্যাদিবিলাক অনুষ্ঠানত তেখেত সদায় জড়িত হৈ আছিলে তেখেতক আমি কোনো দিন তেনেধৰণৰ এটা সৎ চৰিত্ৰ অসৎ চৰিত্ৰ বুলি আমি কোনো দিন দেখা নাই আৰু যি অভিযোগ আনিছে সেইটো সম্পূৰ্ণ বিশ্বাসৰ বাহিৰত সেইটো কোনেও বিশ্বাস কৰিব নোৱাৰি আজি আমি ইয়াত প্ৰায় 40 বছৰ আমি ইয়াত বসবাস কৰি আছোঁ মই ইয়াৰ এইখন উন্নয়ন সমিতিৰ মই এজন সম্পাদক তেখেত আছিলে মোৰ সভাপতি আৰু গোটেইখিনি ৰাইজ আছিলে তেখেতৰ লগত কিন্তু তেখেত দুৰ্ভাগ্যজনকভাৱে এই মানে অপবাদটো লৈ পেলাই তেখেতক এনেকৈ নৃশংসভাৱে হত্যা কৰিলে এইটো অতি এটা মানে নজিৰবিহীন ঘটনা হৈছে আৰু জ্যেষ্ঠ নাগৰিকসকলৰ মানে এইটো এটা মানে আমাৰ এতিয়া জ্যেষ্ঠ নাগৰিক বুলিবলৈ হ'লে ল'ৰা ছোৱালীবিলাক বাহিৰত থাকে কোনোবা স্কুল পঢ়িছে কোনোবা চাকৰি কৰিছে গতিকে আমাৰ নিৰাপত্তা নোহোৱা হৈছে সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতক মই কাটৰ অনুৰোধ জনাইছোঁ এই এনেধৰণৰ যিবিলাক প্ৰৱণতা আছে এনেধৰণৰ যিসকলৰ মানে মানসিকতা আছে হত্যা হিংসা এইবিলাকৰ প্ৰতি যিবিলাকৰ মানসিকতা আছে সেইবিলাক কঠোৰ শাস্তি দি তেওঁলোকক ফাষ্ট ট্ৰেক আদালতত শাস্তি দিব লাগে জ্যেষ্ঠ নাগৰিকৰ এতিয়া জীৱনৰ প্ৰতি এক প্ৰকাৰ নিৰাপত্তাহীনতা আহি গৈছে বুলি ক'ব পাৰি কিছু কিছু জেগাত বহুত ঘটনা সংঘটিত হৈছে কালি ঘটনাটো তেনেকুৱা এটা ঘটনাৰ উদাহৰণ কাৰণ যিয়েই নহওক কাৰণ আদালতে ন্যায়ালয়ে বিচাৰ কৰিব কালি ঘটনাটো হৈছে আপোনালোকৰ লগৰ আছিলে হেমধৰ বৰুৱা একেলগে সামাজিকভাৱে জড়িত হৈ আছিলে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ গৈছে কিনো কম এবাৰ ক'লোৱে আকৌ মানে ভাষা নাই আমাৰ আগত তেওঁৰ ছবিটো মানে ভাহি উঠে মানে কালিৰ পৰা আচলমতে আমি ভালকৈ শুব পৰা নাই কাৰণ ৰাস্তাই ঘাটে ঘৰত আহি চাহ পানী খোৱা অহা যোৱা মাতা এই ডেকা বাবু ক'ত যায় এই আহক ডেকা ল'ৰা হৈ আছে এনেকুৱা ফূৰ্তি ফাৰ্তা কৰোঁ আজি ৭৯ বছৰ বয়সত মৰিছে আমি বেয়া নাপাওঁ কিবা কাৰণতো মানুহ মৰে তেওঁক যিটো আচলকৈ যিটো অপবাদ দিছে 89 বা 79 বয়সত সেই গাছটো আমাৰ গাতো লাগিছে গতিকে আমি কিহৰ জ্যেষ্ঠ নাগৰিক হ'লোঁ আমাৰ যিহেতু নিৰাপত্তাই নাই ইয়াতে গতিকে আমি চৰকাৰক কঠোৰভাৱে দমন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ গতিকে এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয় এইটোৱে যদি আমাৰ শেষ ঘটনা হয় তাৰে কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ এয়া প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকৰ একেই কথা বিশ্বাস কৰিব পৰা নাই আৰু এই বয়সত মানুহজন যিজন সামাজিকভাৱে জড়িত এজন ব্যক্তি হেমধৰ বৰুৱা আপোনালোকৰ লগতে থাকে সামাজিকভাৱে কালি বহুত ডাঙৰ ঘটনা বাকী যোৱাকালি যিখিনি হৈ গ'ল আৰু তেখেতৰ বিষয়লৈ যিখিনি ক'ব লাগে এতিয়ালৈকে প্ৰায় আমাৰ আটাইখিনিয়ে ক'লেই আপোনালোকক আমি এতিয়া কেনেকৈ পাইছিলে তেখেতক ভাল আছিলে যথেষ্ট আমি এশবাৰে আমি ক'ম আমাৰ সমাজে সকলোৱে ক'ব যে তেখেত এজন ভাল সৎ মানুহ আছিলে এই সৎ শব্দটো আমি সকলোৱে তেওঁৰ ওপৰত ব্যৱহাৰ কৰিব পাৰোঁ এই যিটো কালিমা সানিছে হয়তো এইটো কিবা এটা ভাগ্যৰ বলত কিবা এটা হেৰি হৈছে কিন্তু আমি হোৱা নোহোৱাটো যিয়ে নহওক কিন্তু আমি বিশ্বাস কৰিব পৰা নাই যে তেখেতে এই 80 বছৰ বয়সত এনেকুৱা এটা কুকৰ্ম কৰিব কাৰণ তেখেতৰ ওচৰত আমাৰ সেইটো বিশ্বাস আছে আমাৰ এয়া প্ৰতিজন লগৰ বন্ধু বুলি কৈছোঁ এই বয়সৰ প্ৰত্যেকৰে একেটাই বিশ্বাস খুৰা একেই কথা কি ক'ব বিচাৰিব কালি হেমধৰ বৰুৱা অতি দুৰ্ভাগ্যজনকভাৱে দুৰ্ভাগ্য মানে মইতো অত্যন্ত দুখ পাইছোঁ কাৰণ মোৰ ঘৰ এইটো বিৰাট লগ লাগি আছিলোঁ কিন্তু কোনোদিন মই তেখেতৰ বেয়া চৰিত্ৰ বেয়া ভাৱ দেখা নাছিলোঁ গতিকে ইয়াৰ মই উচিত বিচাৰোঁ গতিকে আপোনালোকৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক কাটৰ অনুৰোধ জনাইছোঁ জানো ইয়াৰ এটা উচিত বিচাৰ হয় কাৰণ আমি জ্যেষ্ঠ নাগৰিকক নিৰাপত্তা লাগে এনেকুৱা পৰিৱেশ যি নিৰ্মমভাৱে হত্যা কৰিছে তেখেতক মই যিটো চিনাৰীত তেখেতক ওপৰৰ পৰাই নমাই দিছোঁ সেইটো কথা মই হয়তো এবছৰতো পাহৰিব নোৱাৰিম কালি ৰাতি মই মুঠে শুব পৰা নাই যিটো চিনাৰীত তেখেতক নমাই লৈ আহিছোঁ আমি কাপোৰ এখনেৰে বান্ধি পেলাই লৈ আহিছোঁ গতিকে মোৰ খবৰ হেৰি নাই গতিকে ইয়াৰ উচিত বিচাৰ পালে আৰু যিটো অপবাদ দিছে এইটো সম্পূৰ্ণ মিছা এইটো গোকাত মিছা এইটো ননচেন্স মানুহৰ কাৰবাৰ এইটো ভাল মানুহৰ কাৰবাৰ নহয় সি বহুত প্লেন লৈ আছে সি হয়তো অলপ পিছত হয়তো মই ভাবোঁ যে মানুহজনীকো মাৰি পেলালে হয় পেলাই ঘৰৰ সম্পত্তিও হয়তো লৈ গ'ল হয় সেনেকুৱা হয়তো তাৰ এটেম আছিল কিন্তু নোৱাৰিলে মানুহৰ জাগৰণ হ'ল চাৰিওফালে হুলস্থুল লাগিল সেইকাৰণে নোৱাৰিলে দলি সেইটোৱে হ'ল হয়তো যদি মানুহে যদি হুলস্থুল নকলে লাষ্টত হয়তো সেইটোৱে হ'ল হয়
যে গোটেইখিনি চুচি মাজি লৈ গুচি গ'ল মাৰি ধৰি, কাৰণ দুপৰীয়াতো মানুহ নাইয়ে, চব স্কুলত যোৱা স্কুলত গৈছে, চাকৰিত যোৱা চাকৰিত গৈছে, ইয়াত মানুহে নাই। আপোনালোকে সেই দম্পতি, যি দম্পতি এতিয়া আৰক্ষীৰ জিম্মাত আছে বা আদালতলৈ লৈ যোৱা হৈছে, তেওঁলোকক কিমান বছৰ দেখিছে ইয়াত আপোনালোকে? কোনোদিন দেখা নাই। আৰু ইয়াত যি হাত দেখিলোঁ আমি মাতাবলৈ কাৰো লগত হোৱা নাই। তেখেতসকলে আমাক মাতিবলৈ ইচ্ছা কৰে। মই আজিকালি কিছুমান হিচাপত চলোঁ, মানে যাকে তাকে তৎক্ষণাত ফ্ৰেণ্ডশ্বিপ কৰি নলওঁ। মানুহজনে আমাৰ ফালে চাই কিবা কৰে, মানুহজনে কেতিয়াবা চাই হাঁহে, কিন্তু কোনোদিন মাতাবোলা হোৱা নাই আমাৰ লগত। আমাৰ এই এজন নেইবাৰ আছে, তেখেতৰ লগতো নাই, আমাৰ লগতো নাই। মইতো সন্মুখৰো জনাই, মই কোনোদিন তেখেতক মাতা, আৰু এই প্ৰথম দেখিছোঁ এই মানুহজনক। গতিকে আমাৰ লগত মাতাবোলা কোনো একো নাই তেখেতসকলৰ লগত। এয়া ওচৰ চুবুৰীয়া জ্যেষ্ঠ নাগৰিকসকলৰ মন্তব্য। অতি সৎ ব্যক্তি আছিলে হেমধৰ বৰুৱা প্ৰতিগৰাকী ব্যক্তিয়ে কৈছে। কি কাৰণত হত্যাকাণ্ড সংঘটিত কৰিলে এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। কিন্তু পুনৰ কৈছোঁ, হেমধৰ বৰুৱাৰ ভাগিনী অপৰাজিতা চাং কাকতিয়ে কৈছে যে হত্যাকাৰী দম্পতীৰ পুত্ৰ ড্ৰাগছত আসক্ত আছিলে আৰু পুত্ৰৰ দোষ ঢাকিবৰ কাৰণেই এই ঘটনা সংঘটিত কৰিব পাৰে, নাইবা ভাড়াঘৰত ভাড়াৰ মাহিলী যি ধন দিবলগীয়া থাকে সেয়া দিবলৈ থকাৰ পৰিপ্ৰেক্ষিততো এই ঘটনা সংঘটিত কৰিব পাৰে বুলি সন্দেহ কৰিছে। কিন্তু কাৰণ কি এতিয়াও এতিয়াও পোহৰলৈ অহা নাই। কিন্তু ওচৰ চুবুৰীয়াই কোনো মানি ল'ব পৰা নাই, কাৰণ এজন সামাজিকভাৱে অতি সৎ চৰিত্ৰৰ ব্যক্তি আছিলে হেমধৰ বৰুৱা, যথেষ্ট বয়োজ্যেষ্ঠ ব্যক্তি। গতিকে সকলোৱে এতিয়া ন্যায় বিচাৰিছে, উচিত ন্যায়, উচিত শাস্তি বিচাৰিছে। হয় হয় মনোৰঞ্জন, ইতিমধ্যে সকলোৱে উল্লেখ কৰিছে, আত্মীয় হওক বা বন্ধুবৰ্গই হওক, যে মিছা অপবাদ। পুত্ৰ আহি উপস্থিত হৈছে, পুত্ৰই কি কয়, আচলতে পূৰ্বতেও এই ধৰণৰ ঘটনা সংঘটিত হৈছিল নেকি বা চেষ্টা কৰিছিল নেকি ধৰণী ডেকাই, যিহেতু ইতিমধ্যে আপুনিও উল্লেখ কৰিছে যে পুত্ৰ ড্ৰাগছ আসক্ত আৰু ভাড়া দিবলৈ হয়তো বাকী আছিল, সেয়াও সন্দেহ কৰিছে ইতিমধ্যে। গতিকে পুত্ৰই কিবা উল্লেখ কৰিছে নেকি সংবাদ মাধ্যমৰ সন্মুখত? এই ঘটনা সংঘটিত হৈ গৈছে, তাৰপিছতে হেমধৰ বৰুৱাৰ পত্নী আৰু পুত্ৰ অতি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এক পৰিৱেশৰ মাজত আছে ঘৰত, যিহেতু ইমান ডাঙৰ ঘটনা সংঘটিত হৈ গৈছে। তাৰ ওপৰত এটা অতি অভিযোগ, গতিকে কথা পাতিব পৰা অৱস্থাত এতিয়া নাই, আমি তথাপি চেষ্টা কৰিম। কিন্তু ওচৰ চুবুৰীয়াই কৈছে যে হেমধৰ বৰুৱা অতি সৎ চৰিত্ৰৰ ব্যক্তি, অতি সামাজিকভাৱে জড়িত এগৰাকী ব্যক্তি আছিলে। আপোনালোকে পাই আহিছে বছৰ ধৰি তেখেতক? মই এইটো এৰিয়াত 93ত আহিছোঁ, তেতিয়াৰ পৰাই মই পাওঁ। মই 93 চনত আহিছোঁ, তেতিয়াৰ পৰাই তেখেতক পাইছোঁ। আৰু আজিলৈকে কোনো ধৰণৰ কেতিয়াও কোনো ধৰণৰ তেখেতৰ বিষয়ে একো শুনিবলৈ পোৱা নাই। তেখেত যথেষ্ট ভাল মানুহ বুলিয়ে জানো, আৰু যথেষ্ট সুন্দৰ মানুহ। প্ৰত্যেকৰ লগতেই তেখেতৰ যথেষ্ট ভাল আছে। গতিকে অনুৰোধ কৰিছোঁ ৰাইজে যাতে ৰাইজে নিজেই কৈছে, গোটেই ৰাইজেই জানে, গোটেই ৰাইজে আমাৰ যিটো জ্যেষ্ঠ নাগৰিক সংঘ সমিতি আছে, উন্নয়ন সমিতি আছে, তেখেত প্ৰত্যেক হেৰিতে জড়িত। আৰু ক'তো তেখেতৰ আজিলৈকে কোনো ধৰণৰ বেয়া শুনা নাই, বেয়া দেখাও নাই, কোনো ক'বও নোৱাৰে তেখেতৰ হেৰি। 79, 80 ইয়াৰ্ছ হৈছে প্ৰায়, 79, 80 ইয়াৰ্ছ এনেকুৱা মানুহ এজনে তেনেকুৱা ধৰণৰ ঘটনা এটা কৰিব বুলি কোনেও কল্পনাও কৰিব নোৱাৰে, আৰু তেখেতৰ নিচিনা এজন মানুহে। গতিকে ভাবা যায় যে তেখেতে যথেষ্ট সুন্দৰ। পুত্ৰই কি কৰে জীৱিকা? তেখেতৰ পুত্ৰ আহি পাইছে, তেওঁ বেংগালুৰুত থাকে, যোৱাকালি ৰাতি আহি পাইছে। তেখেতৰ বোৱাৰীও আছে, তেওঁ যোৱাকালি ৰাতি পাইছে। এতিয়া তেওঁ নাই, কিন্তু তেওঁ মানে পষ্টমৰ্টেমৰ হেৰি হৈছে, তালৈ গৈছে হস্পিটেলত। তালৈ গৈছে। হয়, যিহেতু পষ্টমৰ্টেমৰ সময় এতিয়াও হোৱা নাই, কিছু সময়ৰ পিছতে পষ্টমৰ্টেম হ'ব। গতিকে ইয়ালৈ হেমধৰ বৰুৱাৰ নিথৰ শৰীৰ লৈ ইয়ালৈ অনা হ'ব, তাৰপিছত অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে লৈ যোৱা হ'ব। কিন্তু তেখেতৰ পত্নীৰ ভিতৰত আছে, অতি ভাগি পৰিছে। গতিকে এই মুহূৰ্তত এনেধৰণৰ এক পৰিৱেশন নাই, কিন্তু তথাপি আমি যিসকল লোক আছে আমি তেওঁলোকৰ লগত পুনৰ কি ক'ব? আপুনিও পাই আহিছে তেখেতৰ হেমধৰ বৰুৱাক ইমান বছৰে। আচলতে যিটো ঘটনা কৰি গ'ল, তাৰমানে এইটো এটা কি কাৰণত, মানে কিহৰ কাৰণে কৰিলে সেইটো আমি মানে ভাবিব পোৱা নাই। কিন্তু তেখেত যে সৎ মানুহ, নিকা মানুহ, মানে মই ক'ব নালাগে, ৰাইজে ক'ব। গতিকে তেখেতক যি মাৰিছে, তেখেতে ইমান এটা মানে মাথাৰ বিকৃতি পাগল হ'ব লাগিব, সেই মগজে দিয়ে মাৰিব লাগিব। ভাল মানুহ ভাল মগজত মাৰিব, তেখেতক মানে সাহস নকৰে। গতিকে ইয়াৰ মানে উচিত বিচাৰ লাগে, ন্যায় লাগে আমাক। তেখেতৰ পুত্ৰ ক'ত পষ্টমৰ্টেমৰ ইয়াত গৈছে নেকি, নে ঘৰতে আছে? তেখেত আছিলে বাৰু, ওলাই গ'ল নেকি পষ্টমৰ্টেমৰ কাৰণে।
অকণমান আগতে আছিলে, এতিয়া ওলাই হয়, যদি সম্ভৱ হয় আমি তেখেতৰ পৰিয়ালৰ কথা পাতিম, যদি কথা পাতিব পৰা অৱস্থাত থাকে। প্ৰকৃততে অভিযোগ দিছে, তেখেতৰ পত্নী আছে, কেমেৰাচোন বিন্দু ধৰিকে অলপ সোমাই আহিব। কিন্তু এই মুহূৰ্তত কৈছোঁ, অতি ঘৰখনৰ বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ, দুখত ভাগি পৰি আছে সকলো। এই মুহূৰ্তত হেমধৰ বৰুৱাৰ পত্নী কালি নিশা যিহেতু খোৱা নাই, এই মুহূৰ্তত শুই আছে। হয়, কিন্তু আমি ওচৰৰ পৰা যাম, পৰিৱেশ দেখুৱাব নলগীয়া যদিও দেখুৱাম কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত কি হয় আচলতে পৰিৱেশটো। আমি একো নকওঁ, ছবিয়ে ক'ব। আৰু এয়া আমি দেখুৱাইছোঁ আপোনালোকক ঘটনাস্থলীৰ পৰা, যিটো বাসগৃহত এই ঘটনা সংঘটিত হৈছিল বা হত্যাকাৰীয়ে হত্যা কৰিছিল হেমধৰ বৰুৱা, সেই বাসগৃহৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। সকলোৱে আচলতে পোনচাতে নৎসাত কৰিছে এই যি অভিযোগ উত্থাপন কৰিছে হত্যাকাৰী ধৰণী ডেকাই। আৰু এয়া দেখুৱাইছোঁ পত্নী, এক অবৰ্ণনীয় পৰিৱেশ বৰ্তমান এই বাসগৃহত। কোনোৱে আচলতে ভাবিব নোৱাৰা, বিশ্বাস কৰিব নোৱাৰা এটা ঘটনা সংঘটিত হৈ গ'ল শুকুৰবাৰে। আৰু ধৰণী ডেকা ইতিমধ্যে আমি জনাইছোঁ আপোনালোকক অভিযোগ উত্থাপন কৰিছে যে তেওঁক পত্নীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল হেমধৰ বৰুৱাই, যাৰ বাবে এই হত্যাকাণ্ড সংঘটিত হ'ল। কিন্তু এই সমগ্ৰ যি অভিযোগ উত্থাপন কৰিছে ঘাতক ধৰণী ডেকাই, সেয়া পোনচাতে নৎসাত কৰিছে আত্মীয় লগতে বন্ধুবৰ্গই। আৰু পুনৰ সংযুক্ত মনোৰঞ্জন কৰিছিলে, আমাৰ হওক বা ছ'চিয়েলি হওক, ওচৰ পুজৰীয়া হওক, ঘৰৰ মানুহৰ লগত বিৰাটেই মৰমীয়াল। শুনাৰ বা আমি সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ, পেহাক পালোঁ, কেতিয়াও আমি মানে তেখেতক এইবিলাক যোনবিলাক এলিগেশ্যন হৈছে মানে ভাবিবই নোৱাৰি। তাৰমানে পেহা বিৰাট মৰমীয়াল আছিলে, ঘৰৰ ছোৱালীবিলাক বা বোৱাৰীবিলাকক একদম বিৰাট নিজৰ হেৰি নিচিনাকৈ সেয়া কৰিছিল, নিজৰ মানে একদম মৰমৰ চকুৰে চাইছিলে। তো এতিয়া এইবিলাক যোনবিলাক ওলাইছে এইবিলাক সম্পূৰ্ণ মিছা। মই ভাবোঁ যে মানে পূৰা প্লেণ্ড আছিলে। গিৰিয়েক ঘৈণীয়েক এনেও ইয়াতে কাজিয়া কৰি থকা বুলি আমি গম পাওঁ। তেওঁ যেতিয়াৰ পৰা আছে ইয়াতে প্ৰায় কাজিয়া কৰি থকা বিধৰ মানে আছিলে তেওঁলোক, গিৰিয়েক ঘৈণীয়েক এনেকৈ। তাৰপিছত পেহাই মানে এইটোৱে কৈছিলে যে আপোনালোকে যদি এনেকৈ কাজিয়া কৰি থাকে আমি আপোনালোকক যাব দিব লাগিব, বাছ সেইখিনিয়ে কথা কৈছিলে। তাৰ পৰা কিবা খঙত বা কিবা কেতিয়াও কোৱা নাছিলে। আৰু তেওঁলোকৰ এইটো প্লেণ্ড আছিলে, প্ৰি প্লেণ্ড, কাৰণ 3 দিন আগৰ পৰা মানুহজন অফিচ যোৱা নাছিলে, কামত যোৱা নাছিলে, প্ৰেছাৰ আছে বুলি কৈ পেলাই পেহীক মানে ঘৰত এনে তেওঁ আছিলে। আৰু ল'ৰাটোকো, তেওঁলোকৰ ডাঙৰ ল'ৰাটোকো আগতেই পঠাই দিছে। আৰু সম্পূৰ্ণ প্লেন ৱে, আৰু আমাৰ যোনখিনি ঠাই হয় তেওঁলোকে জেগা চাই মেলি এইটো ঘটনা সংঘটিত কৰিছে। তো মই ভাবোঁ যে উচিত ন্যায় হ'ব লাগে আৰু মানে পেহাৰ জাষ্টিছ পাব লাগে, আৰু সেইটো বুলি ভাবোঁ। আৰু 80 বছৰীয়া এগৰাকী ব্যক্তি, সামাজিকভাৱেও যথেষ্ট এক্টিভ, আপোনালোকেও যথেষ্ট মৰমীয়াল আছিলে, মৰম কৰিছিলে, বিৰাটেই মৰম কৰিছিলে। মই ক'লোঁ কি যে আমি সৰুৰ পৰা পোৱা পেহাক আমাৰ ঘৰৰ ছোৱালী, জীয়ৰী, বোৱাৰী বা ওচৰ চুবুৰীয়া বোৱাৰীসকলক একদম ৰেচপেক্টফুল চকুৰে চাইছিলে বা তেনেকুৱা ব্যৱহাৰ কৰিছিলে। তো এইটো যোনটো এলিগেশ্যন কৰিছে এইটো সম্পূৰ্ণ মিছা কথা। তো মই ভাবোঁ যে তেখেতে উচিত ন্যায় পাব লাগে। আটাইতকৈ আচৰিত কথা, কালি যেতিয়া হত্যাকাণ্ড সংঘটিত কৰি গৈছে, মুখত কিন্তু এটাও দুখী অনুভৱ হোৱা, অনুশোচনাৰ ভাৱ কিন্তু হত্যাকাৰী দম্পতীৰ মুখত দেখিবলৈ নাপালোঁ। হয়, এইটো আটাইতকৈ ডাঙৰ কথা। হয়, এইটো আটাইতকৈ ডাঙৰ কথা। মানে কি, মই ভাবোঁ যে বোথ হাজবেণ্ড ৱাইফ মানে ক্ৰিমিনেল মাইণ্ডেড হয়। তেওঁলোকৰ মানে তেনেকুৱা এটা আগৰ পৰা ইণ্টেনশ্যন আছিলে। মোৰ পেহা পেহী অকলে, দুৰ্ভাগ্যৰ কথা যে পেহা পেহী অকলে থাকে, মোৰ দাদা বেংগলোৰত থাকে, অকলে থাকে। সেই সুবিধা লৈয়ে পেহাক তেওঁলোকে ভাবিছিলে পেহাক মাৰি ফেলে বা মানে তেনেকুৱা এটা ঘটনা সংঘটিত কৰি ফেলে পেহীকো ধৰক তেনেকুৱা এটা কৰি ফেলে ধুনীয়াকৈ পেহীহঁতৰ যি আছে কিবা কিবি সেইখিনি লৈ ফেলে তেওঁলোকে কৰিলে হয়। আৰু সেইটো সম্পত্তি বা ধনত সম্পত্তি, ইট ইজ টোটেলি ইণ্টেনশ্যনেল মানে কৰিছে তেওঁলোকে। সম্পত্তিৰ লোভতে এইটো কাৰ্য সংঘটিত কৰিছে। আৰু মানে বহুতো মানে মই ভাবোঁ মানে বহুত ঘৃণনীয় কথা। আৰু এইটো তেওঁলোক ক্ৰিমিনেল মাইণ্ডেড, বহুত হাজবেণ্ড ৱাইফ, নহ'লে এনেকুৱা কোনো কৰিব নোৱাৰে। তাৰমানে মই ভাবোঁ তেখেতৰ ভাগিনীয়ে কৈছে যে তেখেতৰ ল'ৰাটো ড্ৰাগছত আসক্ত, কিবা ঘটনা লুকুৱাবৰ কাৰণে এই ঘটনা হ'ব পাৰে। হয়, মই ভাবোঁ যে সম্পূৰ্ণ এইটো তেওঁলোকৰ মানে গাত চেকা আছে, সেইকাৰণে সেইটো ঢাকিবৰ কাৰণে তেওঁলোকে বা পেহাহঁতক ভাড়া চাৰা নিদিয়া বুলি তেনেকুৱা এটা ইণ্টেনশ্যন লৈ পেলাই
ফেলে বা যোনটো মই ক'লোঁ মেজৰ ইণ্টেনশ্যন যে পেহাক তেনেকুৱা কৰি ফেলে পেহীক তেনেকুৱা ধৰক পেহীকো তেনেকুৱা কৰি ফেলে তেওঁলোকে মানে পলাই যোৱাৰ এটা হেৰি আছিল আৰু বুজিছোঁ এতিয়া ইয়াত ওচৰ চুবুৰীয়া আমাৰ কেমেৰাচন বিনোদ অধিকাৰী খবৰ ল'বলৈ আছে ওচৰ চুবুৰীয়া এক বৰ্ণনা কৰিব না পৰিৱেশ কোনোৱে বিশ্বাস নকৰে সেইটো এটা বেলেগ বস্তু কিন্তু মানে এই তেখেতৰ এই চৰিত্ৰৰ বদনামটো আপোনালোকে কেতিয়াও নাভাবিব কোনেও কেতিয়াও বিশ্বাস নকৰে আৰু আমি কৈছোঁ কি তেখেতক জনা মানুহখিনিৰ বাহিৰে যিসকলে বাতৰি পাব তেখেতসকলেও যাতে এইটো মানি লয় যে এই অঞ্চলৰ ইমান ৰাইজে যেতিয়া তেখেতৰ বিষয়ে এনেকৈ কৈছে তেখেতৰ চৰিত্ৰ সম্পৰ্কে তেখেতৰ ব্যৱহাৰ চাঞ্চলকৰ হত্যাকাণ্ড সংঘটিত হৈ গ'ল শুকুৰবাৰে এতিয়াও আচলতে প্ৰকৃত ৰহস্য পোহৰলৈ অহা নাই উদ্ঘাটন হোৱা নাই এই মুহূৰ্তলৈকে প্ৰকৃত ৰহস্য কিহৰ বাবে ধৰণী ডেকাই কি পৰিস্থিতিত হত্যা কৰিলে যি অভিযোগ উত্থাপন কৰিছে ধৰণী ডেকাই সেয়া পোনছাতে ইতিমধ্যে নৎসাত কৰিছে পৰিয়ালৰ লোকে লগতে বন্ধুবৰ্গই